আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম। ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ।